লখিমপুৰত চৰকাৰী ভূমিত অবাধ বেদখল চৰকাৰী ভূমি দখল কৰিছে একাংশ লোকে কদম কছাৰীৰ চৰকাৰী ভূমিত ঘৰ সাজি নিগাদিকৈ বসতি স্থাপন কৰিছে বেদখলকাৰীয়ে কবলত পৰিছে মাগুনী পথাৰৰ প্ৰায় ৩০০০ বিঘা ভূমি সন্দেহজনক লোকক উচ্ছেদ কৰাৰ বাবে আহ্বান জনাইছে একাংশ স্থানীয় লোকে বেদখলকাৰী কবলত পৰিছে মাগুনী পথাৰৰ প্ৰায় ৩০০০ বিঘা ভূমি সন্দেহজনক লোকসকলক উচ্ছেদ কৰাৰ বাবে আহ্বান জনাইছে ৰাইজে একাংশ স্থানীয় ৰাইজ কিন্তু এতিয়া হস্তম হৈছে প্ৰশাসনক খবৰ দিয়া হৈছে যে সেই অঞ্চলত বৃহত্তৰ ভূমিত হৈছে অবৈধ দখল লখিমপুৰৰ দৃশ্যমি দেখুৱাইছো চৰকাৰী ভূমিত অবাধ বেদখল হৈছে চৰকাৰী ভূমিত দখল কৰি একাংশ লোকে তাত বসতি স্থাপন কৰিছে ঘৰদুৱাৰ সজা হৈছে খেতি পথাৰত তেওঁলোকে খেতি কৰিছে ইদৰে লোকসকলৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ লখিমপুৰৰ ব্যুৰো নীলপৱন সভা পণ্ডিতৰ এক প্ৰতিবেদন ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উচ্ছেদ অভিযান চলিছে আৰু মই বৰ্তমান লখিমপুৰৰ কদম কছাৰীৰ মাগনী পথাৰত আছো আৰু ইয়াতো ৩০০০কৈ অধিক চৰকাৰী ভূমি ইতিমধ্যেই বেদখলৰ কবলত পৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে আমি কথা পাতিব বিচাৰিছো মই প্ৰথমে আপোনাৰ ওচৰলৈকে আহিছো কিমানমান ভূমি এতিয়া বেদখল কবলত আছে আপোনালোকৰ ইয়াত ৩০০০ৰ অধিক মাটি বেদখল হৈ আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি পদক্ষেপ লৈছে আমি বিচাৰো উজনিটো আমাৰ এই ঠাইখিনি সুৰক্ষিত কৰক জনজাতিৰ যিখিনি সম্প্ৰদায়ৰ মাটি সেই মাটিখিনি যাতে আমাক উলিয়াই দিয়ক আৰু সেইটোৱে আমাৰ অনুৰোধ পূৰ্বতে ইয়াত সোণোৱাল কছাৰীৰ লোকো ইয়াত আছিলে নেকি নাই ঢকুৱাখানাৰ সমষ্টিটো গোটেইখিনি ট্ৰাইবেল বেণ্টেল ব্লক বুলিয়ে জানে আৰু কি ধৰণে কেনেকৈ ইয়াত ইমান মানুহ হ'ল এইটো খুব ৰহস্যৰ বিষয় সেই বিষয়টো আপোনালোকে গম নাপাইছে কেতিয়া আহিছিলে মানুহখিনি কেতিয়া আহিছে আমি গম নাপাওঁ কিন্তু আমি যেতিয়া আমি আপুনি দেখিছে ইয়াৰ পৰা গোটেই খালী হৈ আছিল আৰু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি ইয়াতে ভোজ খাবলৈ আহোঁ পিকনিক খাবলৈ আহোঁ নদী এখন গৈ আছিলে মুকলি আছিলে এতিয়া তেওঁলোকে নদী ভেটি লৈ খেতি কৰিছে আৰু তাৰ উপৰি ইমান জনসংখ্যা বৃদ্ধি কৰিছে ক'ৰ পৰা কেনেকৈ আহিলে এইটোতো বহুত মানে ৰহস্যৰ বিষয় হৈ পৰিছে এই অঞ্চলটোৰ যিসমূহ ৩০০০কৈ অধিক ভূমি ইতিমধ্যেই বেদখলৰ কবলত পৰিছে সেই অঞ্চলসমূহতো বেদখল মুক্ত কৰাৰ দাবী তুলিছে মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ খেতি বাতি যিসকল লোকে ইয়াত বেদখল কৰিছে সেইসকলেই খেতি বাতি কৰি আছেনে ইয়াত এতিয়া মই ক'ব হ'লে হেৰি আকৌ এই এতিয়া চবটো আমাৰ গাঁৱৰ মানুহবিলাকে নিজে নকৰে চব বেলেগকে দিবলগীয়া হয় কাৰণ কেলৈ এই ইয়াত মানে যিমানখিনি এতিয়া মাটি আছে আমাৰ ইয়াততো চবটো চৰকাৰী বুলিয়ে ক'ব লাগিব কিন্তু মই ইমান কথা যিখিনি মাটি দখল কৰি আছে সেইখিনি উচ্ছেদ বিচাৰিছে আপোনালোকে বিচাৰিছোঁ মই একদম উচ্ছেদ বিচাৰিছোঁ আৰু চৰকাৰ মামাকো কৈছোঁ মই কিন্তু এইখিনি সম্পূৰ্ণ এই উচ্ছেদ মই বিচাৰিছোঁ তাৰমানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল ইয়াৰে স্থানীয় লোক আৰু তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে যিসমূহ ভূমি ইতিমধ্যেই বেদখলৰ কবলত পৰি আছে ৩০০০কৈ অধিক ভূমি দখল কৰি থকা হৈছে ক'ৰ পৰা এইসকল লোক আহিছিলে বা সেইসকল লোকে ক'ৰ পৰা আহি ইয়াত ঘৰ বনাইছে সেই সম্পৰ্কত তেওঁলোক জ্ঞাত নহয় যদিও যিসমূহ চৰকাৰী ভূমি প্ৰায় ৩০০০কৈ অধিক ভূমি ইতিমধ্যেই বেদখলৰ কবলত পৰিছে সেই বেদখলকৃত ভূমিসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে আৰু চৰকাৰী ভূমি উচ্ছেদ কৰি চৰকাৰে সেই চৰকাৰী ভূমিখিনি খালী কৰাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত